নিউজ পঢ়া দেখি থাকোঁ প্ৰায় আৰু ভইচ অভাৰবোৰ খুব সাংঘাতিক দিয়া। তুমি টানি টানি আকৌ মোৰ 7টা বজাৰ ভইচ অভাৰকেইটাৰ কথাই ক'বলৈ গৈ আছা। আৰম্ভণিটো গহপুৰৰ পৰা কৰা ভাল হ'ব। গহপুৰ মোৰ কৰ্মভূমি নোহোৱাটো মোৰ কোনোবাখিনিত দুখো আছে। য'তেই যি কামেই কৰি আছোঁ মই গহপুৰক প্ৰতিনিধিত্ব কৰোঁ। কটনত তেতিয়া মই বটানীৰ MSc যেতিয়া ফৰ্ম আনিব গৈছিলোঁ সেই ছায়েন্সৰ ষ্টুডেণ্ট আছিলে মানে, ছায়েন্সৰ পৰা মাছ কমিউনিকেশ্যন আৰু এতিয়া প্ৰতিদিন টাইমত মিডিয়া হাউচত মেনেজ কৰা অংক কিমান চলে। 2016 চনৰ পৰা সাংবাদিকতাৰ লগত জড়িত। তাতকৈ দুখ লগা বা বেয়া লগা মুহূৰ্ত মোৰ কাৰণে জুবিন দা ঢুকোৱাৰ খবৰটোৱে আছিল। মই তাতকৈ আৰু ভয়ানক বাতৰি অসমৰ ৰাইজক কেতিয়াও দিবলগীয়া হোৱা নাই। আৰু মোৰ মাজতে 5.7 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্প আহিছে। পঢ়ি আছোঁ আৰু মই এনেকৈ হিলি আছোঁ। মই ওপৰত দেখিছোঁ মোৰ ষ্টুডিঅ'ত লাইটকেইটা গোটেইকেইটা এনেকৈ হিলি আছে। PCR টিমৰ গোটেই ল'ৰা ছোৱালীখিনি আঁতৰি গুচি গ'ল। মোৰ নেক্সট ভিজুৱেলটো প্লে' কৰিবলৈও PCRত মানুহ নাই। গুৱাহাটী প্ৰেছ ক্লাব কেনেকুৱা চলি আছে? যোনে লগ পাই আচলতে এবাৰ হ'লেও শুনিবলৈ চেষ্টা কৰে। কালকেতু ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল ধ্বংসৰ ধুমুহা। আজিকালি সাংবাদিকেই এনেকুৱা এটা বিষয় হৈ পৰিছে য'ত আটাইতকৈ বেছি মানে টেকনিকেলি আনচাউণ্ড মানুহ সোমাই আছে। মই 2 ধৰণৰ সাংবাদিক আছে। এক হৈছে সাংবাদিক আৰু 2 হৈছে বুমধাৰী। ছয়দুৱাৰ মহাবিদ্যালয় ডিপাৰ্টমেণ্ট অফ মাছ মিডিয়াৰ প্ৰচেষ্টা এটি ভডকাষ্ট অনুষ্ঠান যাৰ নাম হৈছে বিমূৰ্ত চিন্তন। আজিৰ আমাৰ আমন্ত্ৰিত অতিথি, আপোনালোকে হয়তো থাম্বনেইলখন দেখিয়ে গম পাইছে আজি আমি কাক আমন্ত্ৰণ জনাই আনিছোঁ। যুৱ সাংবাদিক এজন বিশেষ ব্যক্তি। তেখেতক চিনাকি কৰাই দিয়াৰ আগতে আমি দুটামান ক্লিপ দেখাই ল'ব বিচাৰিছোঁ আপোনালোকক। আজি বৰপেটাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী। 26 মাৰ্চৰ পৰা 31 মেলৈ হ'ব IPL প্ৰতিযোগিতা। এই যে আমি বাতৰিটো চাওঁ, আমাৰ মা দেউতা ককাহঁতে বা আইতাহঁতে সন্ধিয়া যে প্ৰতিদিন টাইম চেনেলটো অন কৰি পেলাই বাতৰিবোৰ চাই, সেই ধুনীয়া বাতৰিবোৰৰ খুব ধুনীয়া ভইচ অভাৰৰ আঁৰৰ ব্যক্তিজন আজি আমাৰ ভডকাষ্টৰ অতিথি। তেখেত হৈছে যুৱ সাংবাদিক, বৰ্তমান প্ৰতিদিন টাইম সংবাদ মাধ্যমত কৰ্মৰত। গহপুৰৰ সন্তান বুলি কৈছোঁ। তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ, আমাৰ খুব মৰমৰ দেৱপ্ৰতিম বৰুৱাদা। নমস্কাৰ। দেৱদা ভালে আছে? ভালে আছোঁ প্ৰাচুৰ্য। ধন্যবাদ এনেদৰে আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু বাতৰিৰ সৈতে জড়িত হোৱাৰ পিছত এনেধৰণেৰে বাতৰিৰ কথা পাতিবলৈ বা বাতৰিৰ বিষয়ে জনাবলৈ গহপুৰৰ যি আমাৰ মাছ মিডিয়া ডিপাৰ্টমেণ্ট তেওঁলোকে আমন্ত্ৰণ জনোৱাৰ বাবে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৱদা ধন্যবাদ দিছোঁ, কাৰণ মিডিয়াৰ জীৱনটো খুব এটা ব্যস্ততাপূৰ্ণ জীৱন আৰু তাৰ মাজতো আহি আমাৰ মাজত আজি উপস্থিত হ'লাহি। নিউজ পঢ়া দেখি থাকোঁ প্ৰায় আৰু ভইচ অভাৰবোৰ খুব সাংঘাতিক দিয়া, খুব ধুনীয়া ভইচ অভাৰ। আৰু ভইচ অভাৰ বুলি ক'লে দেৱপ্ৰতিম বৰুৱাৰ এটা সুকীয়া পৰিচয় আছে। বহুতে জানে, এইটো মই কোৱা কথা নহয় আচলতে। গহপুৰত আছা আজি, নিজৰ গৃহ চহৰ, নিজৰ ঘৰৰ ঠাই। আৰম্ভণিটো গহপুৰৰ পৰা কৰা ভাল হ'ব। নিশ্চয়কৈ গহপুৰৰ পৰা পাৰি। গহপুৰত মানে গহপুৰ গৃহ চহৰেই নহয়, গহপুৰ আচলতে আৱেগ, গহপুৰ ভালপোৱা, গহপুৰ কি বুলি ক'বলৈ এটা বাক্যত আচলতে কঠিন হয়। গহপুৰ মোৰ কৰ্মভূমি নোহোৱাটো মোৰ কোনোবাখিনিত দুখো আছে, কিন্তু সুখীও এই কাৰণেই যে মই আজি য'তেই যি কামেই কৰি আছোঁ মই গহপুৰক প্ৰতিনিধিত্ব কৰোঁ। তাৰ বাবে মই অত্যন্ত সুখী। আৰু গহপুৰৰ দৰে এখন কলা সংস্কৃতিৰে চহকী স্থানৰ মই পুত্ৰ হোৱাটো মোৰ নিশ্চয়কৈ সৌভাগ্যৰে কথা। ইতিমধ্যে গহপুৰৰ কথা তুমি কৈছা। মাজে মাজে তুমি বুলি কওঁ, মাজে মাজে আপুনি বুলি ক'ম। যিহেতু অনুষ্ঠান সেইকাৰণে আপুনি বুলি ক'ম, কিন্তু এনেই কথা পাতিলে যিহেতু তুমি বুলি কওঁ, হয়তো একো নাই। নিজৰ সুবিধাৰ মতে ক'লেই হ'ল। আমি ককাই ভাইৰ মাজৰ কথা। প্ৰথমে তোমাৰ বিষয়ে আমি জানিব বিচাৰিম দেৱদা, মানে জীৱনৰ আৰম্ভণি বা স্কুলীয়া জীৱন, ঘৰ আৰু বৰ্তমান গুৱাহাটী প্ৰতিদিন টাইম, যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছিল? মোৰ ঘৰ গহপুৰৰ কলাবাৰীৰ খাটৰ পথাৰ বুলি এখন গাঁৱত মোৰ ঘৰ। মই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজানত থকা। তাতেই সৰুৰে পৰা তৰ্ক কৰিছিলোঁ। আমাৰ শ্ৰদ্ধাৰ ৰেক্টৰ কমল ফুকন ছাৰে বহুখিনি আগুৱাই দিছিল। সৰুৰে পৰা তৰ্ক কৰিছিলোঁ, কিন্তু তৰ্কৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰখনলৈ মোক কমল ফুকন ছাৰে লৈ আহিছিল। আৰু তেনেধৰণেৰেই এটা বাট আছিল।
ঘৰুৱা পৰিৱেশটোও মোৰ তেনেকুৱাই, ঘৰৰ মানুহখিনি নাটকৰ সৈতে বিশেষত জড়িত। তো তেনেকৈ সাংস্কৃতিক পৰিৱেশ এটাত জন্ম লৈছিলোঁ, সাংস্কৃতিক পৰিৱেশ এটাতে লালিত পালিত হৈছিলোঁ। তাৰপিছত মই হাইস্কুলীয়া শিক্ষা শেষ কৰি মই পঢ়িবলৈ বুলি গুচি গৈছিলোঁ গুৱাহাটীলৈ, হায়াৰ ছেকেণ্ডেৰী। তাৰপাছত মই BSc কৰিছিলোঁ বটানীত আৰ্য বিদ্যাপীঠ কলেজত। তাৰপিছত এক্সিডেণ্টেল জাৰ্নেলিষ্ট বুলি এইটো কাৰণে ক'ব লাগিব, মই নিজকে এক্সিডেণ্টেল জাৰ্নেলিষ্ট বুলি কওঁ। যিহেতু মই বটানী পঢ়ি আছিলোঁ, বটানী পঢ়ি থকাৰ সেইখিনি সময়ত মই 1 বছৰৰ কাৰণে কিবা এটা কাৰণত ড্ৰপ দিবলগীয়া হ'ল। ড্ৰপ আউট হোৱাৰ কাৰণে সেইকেইটা দিন গুৱাহাটীতনো কি কৰি থাকিম এনেকুৱা হৈ ভাবি থাকোঁতেই 17 নৱেম্বৰ 2015 সেইদিনা মোৰ হাতত আহি এখন এপইণ্টমেণ্ট লেটাৰ পৰিছিল। সেয়া আছিল আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ অংশকালীন ঘোষকৰ। আৰু তাৰ পাছতেই মোৰ জীৱনটো আচলতে সলনি হৈ গৈছিল। মই BSc কৰা ল'ৰাজনে গৈ মই সাংবাদিকতাৰ সেই ক্ষেত্ৰখনত ভৰি থৈছিলোঁ মোটামুটি এটা বেলেগ ধৰণৰ ঘটনাক্ৰমৰ মাজেৰে। আৰু তাৰ পাছত এদিন হঠাৎ মই তাৰ পাছতো নিজকে স্থিতপ্ৰজ্ঞ কৰি ৰাখিছিলোঁ যে মই বটানীয়ে পঢ়িম। কিন্তু কটনত তেতিয়া মই বটানীৰ MSCৰ যেতিয়া ফৰ্ম আনিব গৈছিলোঁ, সেইদিনা মই এগৰাকী শিক্ষক, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু নীলাক্ষী কলিতা বাইদেউৰ মই ৰেডিঅ'ত এটা ইণ্টাৰভিউ কৰিছিলোঁ। তো সেই সূত্ৰে বাইদেউৰ লগত মোৰ ভাল আছিল আৰু সেইদিনা মই কটনৰ মাছ কম ডিপাৰ্টমেণ্টত সোমাই গৈছিলোঁ বাইদেউক এবাৰ লগ কৰি যাওঁ বুলি। তো বাইদেৱে যেতিয়া গম পাইছিল যে দেৱ তুমি কোনফালে আহিলা এনেকৈ সোধোতে মই কৈ পালোঁ যে বাইদেউ মই এনেকৈ বটানীৰ ফৰ্মখন নিবলৈ আহিছিলোঁ। তেতিয়া বাইদেৱে মোক গালি পাৰি মোৰ হাতত মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফৰ্মখন দি দিছিল যে তুমি কিয় মানে বটানী পঢ়িব লাগে, মাছ কমৰ ল'ৰা, মাছ কম কৰা বুলি মোক ফৰ্মখন দি দিছিল। আৰু সেইদিনাৰে পৰা মোৰ জীৱনৰ গোটেই লক্ষ্য উদ্দেশ্য বিধেয় যিখিনি আছিল গোটেইখিনি সলনি হৈ গৈছিল। আৰু তাৰ পাছত লাহেকৈ মই মাছ কম কৰিলোঁ, এবছৰীয়া শিক্ষা গ্ৰহণ কৰিলোঁ কটনৰ এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট চেলৰ পৰা। তাৰ পাছত মই মোৰ কেৰিয়াৰ প্ৰথম আৰম্ভ কৰিলোঁ দৈনিক অগ্ৰদূত কাকতত চিটি ৰিপৰ্টাৰ হিচাপে। লাহে লাহে তেনেকৈ পৰ্যায়ক্ৰমে গৈ 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 দ্য ক্ৰছ কাৰেণ্ট, প্ৰতিদিন টাইম, তাৰপাছত এবছৰৰ কাৰণে NB নিউজ, আকৌ আহি প্ৰতিদিন টাইমত। এতিয়া ছায়েন্সৰ ষ্টুডেণ্ট আছিলে মানে? মই ছায়েন্সৰে ষ্টুডেণ্ট আছিলোঁ। ছায়েন্সৰ পৰা মাছ কমিউনিকেশ্যন আৰু এতিয়া প্ৰতিদিন টাইমত। কটনৰ বাইদেউগৰাকীয়ে যদি আমাৰ অনুষ্ঠানটো চাই, বাইদেৱে হয়তো ভাল পাব। সেই দিনবোৰৰ কথা হয়তো বাইদেউৰ মনত আছে আজিও। আৰু ডিবেট কৰিছিলা? ডিবেট কৰিছিলোঁ মই বাইদেৱেতো মোৰ জীৱনত এতিয়াও মোৰ মেণ্টৰেই, মোৰ মেণ্টৰ কাম গাইড। বাইদেউৰ কথা এটা ক'ব লাগিব, মই নাটকো কৰোঁ। তো নাটক কৰি মই কটনক প্ৰতিনিধিত্ব কৰি মই এদিন নেশ্যনেল বেষ্ট এক্টৰ এৱাৰ্ড এটা লৈ মই কটন সোমাইছিলোঁহি। সেইদিনা দুৱাৰমুখত বাইদেৱে মোক ৱেলকাম কৰি কৈছে যে আজি যদি তুমি ক'ৰবাত মানে এনেদৰে BSc বা MSc কৰি থাকিলাহেঁতেন, তুমি এই দেৱপ্ৰতিম বৰুৱাটো হ'লাহেঁতেননে? সেইদিন ধৰি সেই প্ৰশ্নটো তেতিয়া সোধাই নহয়, এতিয়াও মোক বাইদেৱে লগ পালে মাজে মাজে সোধে, দেৱ সেইদিনা লোৱা সিদ্ধান্তটো ঠিকেই আছিলনে? গতিকে বাইদেউৰ ওচৰত মই অলৱেজ গ্ৰেটফুল। নাটকৰ কথা কৈছা, ৰাস ভাওনা বা সাংস্কৃতিবান, তুমি সাংস্কৃতিবান, আমি এইটো কথা জানো। আমি ভাওনাৰ বচন শুনিম বাৰু পাছৰ ফালে। গহপুৰৰ কথা কৈছা, যিহেতু গহপুৰত জন্ম তোমাৰ, কলাবাৰীত ঘৰ, সেই সময়ৰ গহপুৰখন আৰু আজি যেতিয়া তুমি গুৱাহাটীৰ পৰা গহপুৰলৈ ঘূৰি আহিছা বা ছয়দুৱাৰ কলেজলৈ আহিছা, এই 10-15 বছৰৰ যিটো পৰিৱৰ্তন বা 10 বছৰৰ যিটো পৰিৱৰ্তন, গহপুৰৰ ক্ষেত্ৰত পৰিৱৰ্তনটো কিমান দেখিছা? মানে প্ৰাচুৰ্য চোৱা, মই সেইটো বস্তুক বৰ বেছি মই হেৰি নকৰোঁ যে মানুহ একেই থাকিব। মই এটা কথা সদায় বিশ্বাস কৰোঁ যে জীৱনত ধ্ৰুৱক এটাই আছে, যে চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট। মই সেইটো কথাই বিশ্বাস কৰোঁ যে সময় সাপেক্ষে সকলো বস্তুৱেই সলনি হ'বই। কিন্তু মোৰ আটাইতকৈ ভাল লাগে আমাৰ গহপুৰৰ যিটো শিল্পী সত্তা, গহপুৰ বুলি ক'লে যিটো সাংস্কৃতিক ভূমি, আমাৰ যিখন সাংস্কৃতিক নগৰী বুলি আমাক যদিও স্বীকৃতি দিয়া নহয়, কিন্তু গহপুৰৰ ঘৰে ঘৰে যি সেই সাংস্কৃতিক সত্তা আছে সেয়া কিন্তু আজিও জীয়াই আছে। সংস্কৃতিৰ ফালৰ পৰা, শিক্ষাৰ ক্ষেত্ৰৰ পৰা আমাৰ ঠাইখন অত্যন্ত আগবঢ়া। মই তাক লৈ প্ৰাউড কৰিব পাৰোঁ, মই গৌৰৱ অনুভৱ কৰোঁ।
আৰু যেতিয়াই মই গহপুৰৰ কথা কাৰোবাক কওঁ বা মোৰ ঘৰ গহপুৰত বুলি কোনোবাই গম পায়, প্ৰথম কথাটো এইটোৱে কয় যে অতিকৈ চোকা মানুহৰ জেগা। গতিকে সেইখিনি একেই আছে। বাকী ঘৰ দুৱাৰ সলনি হৈছে, ব্যৱসায় বাণিজ্য হৈছে, মানুহৰ ৰাস্তা ঘাট সলনি হৈছে, মানুহৰ মনবোৰ কিন্তু মোৰ বোধেৰে প্ৰায় একেই আছে। বাকী সময় সাপেক্ষে সকলো বস্তু সলনি হয়, কাৰণ এতিয়াতো কোনো WLL ফোন বা লেণ্ডফোন চলাই থকা নাই, চবেই হাতে হাতে মোবাইল স্মাৰ্টফোন চলাই আছে। গতিকে সময় সাপেক্ষে সকলো বস্তু সলনি হয়, সেইটো মই মানি লৈছোঁ। কিন্তু সেয়া সম্পূৰ্ণ সময়ৰ আহ্বান বুলিয়েই মই ভাবোঁ। কিন্তু গহপুৰৰ বাকী যিটো সামগ্ৰিক সত্তা, গহপুৰৰ কনকলতাক লৈ যি ধৰণেৰে আমি গৌৰৱ কৰিব পৰাৰ আগৰে পৰাই যি ধৰণেৰে থল আছিল, তেনেধৰণেৰে আজিও আমি গৌৰৱ কৰাৰ থল বহুত আছে। ঠিক মই পুনৰবাৰ ক'ব খুজিম যে আজি মই চৈদাৰ কলেজৰ গেটখনেৰে সোমাই আহোঁতে মই তোমালোককে কৈ আহিছোঁ যে গেটখন সলনি হ'ল, মই হয়তো কলেজখন চিনি পোৱা নাই, কিন্তু কলেজখনৰ চিনাকি যিটো সেইটো কিন্তু আজিও সলনি হোৱা নাই। এইখন কলেজে অসমৰ শিক্ষা জগতলৈ পূৰ্বৰে পৰাই যথেষ্ট অৰিহণা যোগাই আহিছে আৰু যেনেধৰণেৰে অৱদান অৰিহণা যোগাই আহিছিল আজিও যোগাই আছে, তাক লৈ মই গৌৰৱ কৰোঁ। আমি গহপুৰৰ ডেভেলপমেণ্টৰ কথা পাতিছোঁ, আপুনি গহপুৰৰ শৈক্ষিক দিশটোৰ কথা কৈছে, সাংস্কৃতিক দিশটোৰ কথা কৈছে, গহপুৰ চোকা মানুহৰ দেশ বুলি আপুনি কৈছে। মোৰ এটা কথা মনত পৰিছে, সঁচাকৈ গহপুৰ চোকা মানুহৰ দেশ। আমি আগতে যেতিয়া সৰু আছিলোঁ বা এতিয়াও গহপুৰ বুলি ক'লে বা কলাবাৰী বুলি ক'লে GNRCৰ স্বত্বাধিকাৰী নোমল চন্দ্ৰ বৰা ছাৰ, IPS দিগন্ত বৰা ছাৰ বা তেনেকুৱা বহুকেইজন আছে। মই যি দুটা নাম কৈছোঁ আচলতে এটা উদাহৰণহে, আৰু কেইটা নাম আছে তেনেকুৱা যাক আমি সদায় শ্ৰদ্ধা কৰোঁ বা যি আমাৰ বাবে উদাহৰণস্বৰূপ। ঠিক তেনেদৰে শিক্ষাৰ ক্ষেত্ৰত আমি যদি আৰু দুটামান কথা আমি ক'ব পাৰোঁ, বা মোৰ মনলৈ আহিছে যে ছয়দুৱাৰ মহাবিদ্যালয়ে স্বায়ত্তশাসিত লাভ কৰিছে, কনকলতা বিশ্ববিদ্যালয়ো আহি আছে। গতিকে গহপুৰৰ যিটো আমি অভাৰঅল ডেভেলপমেণ্ট বুলি কওঁ, যোৱা 4-5 বছৰত বা আহিবলগীয়া 5-10 বছৰত হয়তো আৰু বৃদ্ধি পাব। বৰ্তমান মিডিয়া হাউচত কৰ্মৰত। মিডিয়া হাউচ বুলি ক'লে এষাৰ প্ৰশ্ন সুধিম, মিডিয়া হাউচৰ ব্যস্ততা কেনেকুৱা? মিডিয়া হাউচৰ ব্যস্ততাটো খুব ভাল লগা। আচলতে অফিচটোত সোমাই যোৱাৰ পাছত আৰু ওলাই অহালৈকে বেলেগবোৰ কথা ভাবিবলৈ বৰকৈ সময় নহয়। আমি খবৰৰ মাজত থাকোঁ, খবৰৰ মাজত হেৰাই থাকি ভাল লগা হৈ পৰে এটা সময়ত। আৰু এইটো এক প্ৰকাৰৰ আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত এতিয়া যিসকল লোক আছে, মই বিলিভ কৰোঁ যে তেওঁলোক একান্তই নিচাত থাকি, তেওঁলোকৰ এইটো নিচা কাৰণে তেওঁলোকে এই কামটো কৰি আছে। কাৰণ আজিৰ তাৰিখতো অসমৰ মিডিয়া হাউচত সিমানটো পৰ্যায় পোৱাগৈ নাই যে কোনোবাই তাক বৃত্তি হিচাপে আচলতে লৈয়ে আগুৱাবগৈ পাৰে। বিশেষত যিসকলে প্ৰথমে কেৰিয়াৰ আৰম্ভ কৰে, 5 বছৰ এটা ষ্ট্ৰাগল বা এটা সংগ্ৰাম সকলোৰে থাকে। 5 বছৰ মিনিমাম লাগে এটা তুমি খুটি খাব পৰাকৈ, নিজেই চলিব পৰাকৈ এটা উপাৰ্জন কৰিবৰ কাৰণে। গতিকে মই এটা কথা বিশ্বাস কৰোঁ, নিচা আছে কাৰণেই আজিৰ সংবাদ মাধ্যমত বহু লোক আছে, আৰু সেইটো কাৰণেই ময়ো তেনেধৰণৰ এটা নিচাৰে মানে আসক্তি বুলি ক'লেও ভুল নহ'ব। সংবাদ সেৱাটো মোৰ এক প্ৰকাৰৰ এতিয়া আসক্তিলৈ পৰিণত হৈছে, যাৰ বাবে ঘৰ দুৱাৰ পৰিয়াল পৰিজন তেওঁলোকৰ পৰা বহুত আঁতৰত থাকিও বেলেগ এখন জগতত তেনেদৰে চলি থকা যায়। কিন্তু ভাল লাগে, মোৰ ব্যস্ততাটো মোৰ বেয়া নালাগে। ব্যস্ত কিন্তু অত্যন্ত হৈ থকা যায় কেতিয়াবা। মানে মই যদি শেহতীয়াকৈ উদাহৰণ দিওঁ, ভাৰত পাকিস্তানৰ যুদ্ধৰ দিনা মই একেৰাহে 18 ঘণ্টা ষ্টুডিঅ'ত আছোঁ। জুবিনদাৰ সেই অনাকাংক্ষিত ঘটনাটোৰ দিনকেইটাত আমি প্ৰত্যেকজন সংবাদকৰ্মীয়ে প্ৰায় 16 ঘণ্টাৰ তলত কোনো কাম কৰা নাই। কিন্তু সেয়া হিচাপ হয় নে নহয় নাজানো, মানুহে তাক সমালোচনা বহুতেই কৰে, কিন্তু তাৰ বাবে সংবাদ মাধ্যমৰ কৰ্মীসকলক কোনোবাই ধন্যবাদ জনাই নে নজনাই মই নাজানো, কিন্তু তেনেধৰণেৰে কাম কৰা যায়। আমি সিমানখিনি কষ্ট কৰোঁ। আৰু মানে বিশেষতঃ এনেধৰণৰ পৰিৱেশবিলাকত, জুবিনদা ঢুকাই গৈছে, খাবলৈ কাৰোৱেই নাই, মই মোৰ নিজৰ ৰুমতে অফিচৰ যাক পাৰোঁ মানে লগত লৈ যাওঁ। চব্জি পাচলিও নাই, দোকানো নাই। আৰু সেইকেইদিন গুৱাহাটীত এনেকুৱা কণ্ডিশ্যন, গুৱাহাটীতে নহয় গোটেই অসমতে এনেধৰণৰ ছিটুৱেশ্যন হৈছে যে দোকান খুলিলেই মানে তোমাৰ শিলগুটি মাৰে, কোনোবাই বন্ধ কৰি দিয়ে। তো সেইখিনি সময়ত তেনেকুৱা ছিটুৱেশ্যন। আৰু সেইখিনি সময়ত আমাৰ নিচিনা ল'ৰাবিলাকৰ কি হয়, আমি যিসকল বেচেলৰ ল'ৰা মানে ৰুমত থাকোঁ, আমাৰ ধৰা তোমাৰ গোটেই মাহটোৰ ৰেচনটোতো কিনি থোৱা নাথাকে, আৰু শাক পাচলিটো তোমাৰ ইমান দিনৰ নাথাকে, কিন্তু প্ৰায় 4 দিন ধাৰাবাহিকভাৱে বন্ধ। তো সকলোৰে খোৱা বোৱাটো সমস্যা হৈছে। কিন্তু তাৰ মাজতে আমি যোনে পাৰোঁ, কোনোবাই গৈ আলু ভাতকে খাইছে, মোৰ ৰুমতে বহুতকে মই লৈ গৈছোঁ যে ব'লা মোৰ ৰুমতে ভাতকেইটা খাই আহিবা, কাৰণ সেইকেইদিন খাবলৈ ববলৈ নাই। আৰু চবেই কিন্তু 16-17 ঘণ্টাকৈ কাম কৰিছে।
আৰু অফিচৰ ফালৰ পৰা কিবা এটা দিছে, কিন্তু সেয়া লৈ মানে 300-350 মানুহে ধাৰাবাহিকভাৱে কাম কৰি থকাটো এটা হাউচত, বাকী সকলোৱেতো তেনেদৰেই কাম কৰিছে। আপুনি এটা কথা কৈছে যে মানে বহুত মানুহে কষ্টখিনি নেদেখে, কিন্তু যদি কিবা এটা অকণমান ভুল এটা হৈ যায় সমালোচনা কৰা মানুহ ধেৰ থাকে, কিন্তু আপুনি যে গোটেই বছৰটো ভাল কামখিনি কৰিলে সেইখিনি কিন্তু কোনোবাখিনিত মানুহে কেতিয়াবা দেখা নাপায়। আপুনিও চাগে জীৱনত এইটো পাইছে চাগে, কাৰণ মোতকৈ বেছি আপুনি পাইছে বা আমাতকৈ বেছি চাগে আপুনি পাইছে, যিহেতু আপুনি গুৱাহাটীত ইমান ষ্ট্ৰাগল কৰি জীৱনটো আগুৱাই নিছে। মানুহ মাত্ৰেই ভুল হ'ব পাৰে, কোনো যন্ত্ৰবত তেনেকুৱা জীৱন এটা কোনেও জীয়াব নোৱাৰে। কিন্তু মই আচলতে ভাবোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমাক যিহেতু কয়, গতিকে আমাৰ চতুৰ্থ স্তম্ভ হিচাপে আমাৰ দায়িত্ব আছে, আমাৰ সমাজখনৰ প্ৰতি দায়িত্ব আছে, সেইখিনি আমি স্বীকাৰো কৰোঁ। কিন্তু কোনোবাখিনিত আমাক সমালোচনা কৰাৰ পূৰ্বে সমাজখনেও এবাৰ নিজেই ভাবিব লাগে যে তেওঁলোকে সমাজখনৰ কাৰণে সেইখিনি দায়িত্ব পালন কৰিছে নে নাই। হয়, কাৰণ তুমি নিজেই একো নকৰাকৈ বেলেগে কোনোবাই মানে তুমি 10%ও কৰা নাই, কোনোবাই 60% কৰি আছে, তেওঁলোকক তুমি আঙুলি এই 40%টোৰ কাৰণে গালি পৰাটো অনুচিত, মই সেইটোও ভাবোঁ। আৰু তাৰ সমান্তৰালভাৱে বাকী 3টা স্তম্ভৰ কথা মই যদি কওঁ, গণতন্ত্ৰৰ বাকী 3টা স্তম্ভ মানুহৰ ৰিচেবল নহয়, খুব ওচৰত নহয়। গতিকে আটাইতকৈ ওচৰত সাংবাদিকজনকেই পায়, বিপদে আপদে গালিয়ে সপনীয়ে সকলোতে সাংবাদিকজনকেই পায়। গতিকে সেয়া মৰম বুলিও আদৰি ল'ব লাগে। আৰু তাত ভুল আচলতে ৰাইজৰ বুলি ক'ব নোৱাৰি, উভয় পক্ষৰে ভুল আছে। আৰু সেয়া মই কৈছোঁৱেই, মই সেইটো মানি লওঁ, মানে এইটো বাস্তৱ, সেইটো কোনো কাৰণতেই মানে এনেকুৱা অক্ষমনীয় নহয়। সাংবাদিকৰ ভুল হোৱাটো অক্ষমনীয় নহয় বা ৰাইজে গালি পৰাটো অক্ষমনীয় নহয়, কিন্তু এটা বুজাবুজিত নাথাকিলে ছিষ্টেমটো স্মুথলি নচলে। কাৰণ মই পুনৰবাৰ কৈছোঁ যে আটাইতকৈ ওচৰত থকা স্তম্ভ হিচাপে চতুৰ্থ স্তম্ভটোৱে আপোনালোকে পায়। গতিকে সেই চতুৰ্থ স্তম্ভটোক সেইমতে আদৰ সন্মান যদি কৰিব পাৰে, তেতিয়াহ'লে চতুৰ্থ স্তম্ভটোৰো দায়িত্ব যে তেওঁলোকেও সেই আদৰ সন্মানখিনি বৰ্তাই ৰাখক। খুব ধুনীয়াকৈ কথাখিনি কৈছে। আচলতে মিডিয়াত কৰি থকা মানুহ, নিউজ পঢ়ি থকা মানুহ, যেতিয়া অনুষ্ঠানটো প্ৰথম আৰম্ভ কৰাৰ আগতে মোৰ এনেকুৱা হৈছিল ক'ৰ পৰা কথাখিনি আৰম্ভ কৰিম আৰু কেনেকৈ আগুৱাই নিম, কাৰণ ইমান ধুনীয়া কথা কয়, ইমান ধুনীয়াকৈ আজি কথাখিনি ৰিপ্ৰেজেণ্ট কৰিছে, সদায় ইমান ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰে। গতিকে যেতিয়া হোষ্টিং বা এংকাৰিঙৰ কথা থাকে, নিজে যেতিয়া সেইখন আসনত মই বহিব লগা হয় ইমান ধুনীয়া কথা কোৱা মানুহৰ ওচৰত, কেতিয়াবা অকণমান সেই ভয় ভাৱটো আহে। মানে যি কি নহওক, এটা কথা মই সুধিব বিচাৰিম, মিডিয়াৰ কথা আপুনি কৈছে, ব্যস্ততাৰ কথা এটা কৈছে। আমি বাতৰিবোৰ চাওঁ আৰু আমি ৰখি থাকোঁ কোনটো বাতৰিলে? সন্ধিয়া 7টা বজাৰ প্ৰাইম টাইম বাতৰিটোলে। যিমান হয়তো গুৰুত্বপূৰ্ণ বাতৰি দিনটোৰ আছে, সেই সময়খিনিতে তুমি টানি টানি আকৌ মোৰ 7টা বজাৰ ভইচ অভাৰকেইটাৰ কথাই ক'বলৈ গৈ আছা, কিন্তু কথাটো আহিম, ভইচ অভাৰৰ কথালৈও আমি আহিম। কিন্তু 7টা বজাৰ সেই বাতৰিটোৰ আগত 2 ঘণ্টা 3 ঘণ্টাৰ আগত আমি যেতিয়া আগতে ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ, তেতিয়া এটা ব্যস্ততাপূৰ্ণ মানে সময় আমি দেখিবলৈ পাওঁ। কিবা এটা যদি ছিনিয়ৰ এজনক গৈ সোধোঁ, এতিয়া নুসুধিবা, পিছত আহিবা, এটা খুব মানুহখিনি ব্যস্ত হৈ থাকে চেনেলটোৰ প্ৰত্যেকজনেই। যেতিয়া আমি এটা সময়ত ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ, 7টা বজাৰ বাতৰি আৰম্ভ হোৱাৰ আগতে 2 ঘণ্টা 3 ঘণ্টা আগতে যেতিয়া আমি কোনোবা ছিনিয়ৰ ব্যক্তি এজনৰ ওচৰলৈ যাওঁ, সাংবাদিক এজনৰ ওচৰলৈ যাওঁ, কয় যে এতিয়া ব্যস্ত আছোঁ, 8টা বজাৰ পাছত আহিবা। সেই আচলতে 7টা বজাৰ বাতৰি বুলি, প্ৰাইম টাইম বাতৰি বুলি ব্যস্ততাটো কেনেকুৱা হয় মিডিয়া হাউচত বা নিউজ ৰুমত? তুমি ছিনিয়ৰজনৰ ওচৰলৈ যোৱাৰ কথা কৈছা, মোৰ ওচৰলৈ যাওঁতে মই কিন্তু তোমাক কেতিয়াও না বুলি কোৱা নাই বাৰু। কিন্তু যিয়ে নহওক, সেইখিনি সময় মানে তুমি পেপাৰৰ হাউচত যদি তুমি কোৱা বিয়লি 8 বজাৰ পৰা ৰাতি 12 বজালৈকে, সেইখিনি সময় তোমাৰ হাই টাইম। আৰু ঠিক তেনেকৈ আমাৰ চেনেলৰ ক্ষেত্ৰত আমাৰ ঠিক 2:30 বজাৰ পৰা ব্যস্ততাটো আৰম্ভ হয়, আমাৰ ঠিক 6:30 বজালৈকে। সেইখিনি সময়ত প্ৰডাকশ্যনৰ কথা থাকে, সেইখিনি সময়ত স্ক্ৰিপ্টিঙৰ কথা থাকে, আৰু গোটেই নিউজখিনি আহি সেইখিনি সময়ত আমাৰ গেডাৰ হয়হি। তো সেইখিনি সময়ত ব্যস্ততাটো সকলোৰে বাঢ়ে, আৰু সেই ব্যস্ততাটোৱেই আটাইতকৈ ভাল লগা ব্যস্ততা। মানে তোমাৰ প্ৰাইমখনৰ সময়ৰ যি আগৰ ব্যস্ততা, মানে তোমাৰ 24/7 যিহেতু চেনেলটো চলিয়ে থাকে, সকলোৱে ব্যস্ত থাকে, কিন্তু তাৰ মাজত প্ৰাইম টাইমক লৈ যিটো মানে যুঁজ বাগৰ, বা প্ৰাইম টাইমৰ TRPৰ কাৰণে যিটো যুঁজ বাগৰ, বা প্ৰাইম টাইমখনক লৈ যি ধৰণেৰে সাজু কৰিবলৈ যিটো প্ৰস্তুতি, সেইটো খুব ভাল লগা। আৰু যিসকলে কয় আচলতে যে তোমালোক অকণমান পিছত আহা বুলি, তেওঁলোকে তোমাক পিছত শিকাই দিব পাৰে, কিন্তু সেইখিনি সময়ত সঁচাকেই দেশখন ব্যস্ত হৈ থাকে। কাৰণ প্ৰাইম টাইমখন চাবলৈ যিসকল ৰৈ থাকে,
তেওঁলোকক ভালকৈ আমি প্ৰাইম টাইমখন শুদ্ধৰূপে আৰু সঠিক ৰূপে দেখুওৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে আমি গণ্য কৰোঁ আৰু সেইকাৰণেই সকলোৱে সেইটোক অতি নিষ্ঠাৰে পালন কৰে মানে প্ৰাইম টাইমখনক লৈ সকলো নিষ্ঠাৰে লাগি থাকে সেইখিনি সময়ত আমাৰ বেলেগ কথা ভাবিবলৈ ঘৰলৈ ফোন এটা কৰিবলৈও আমাৰ আচলতে সময় নাথাকে মোৰ মনত আছে প্ৰতিদিনত মই ইণ্টাৰ্ণশ্বিপ এটা সময়ত কৰা দিনকেইটা আপুনি কোনোদিনে মানে যেতিয়া শিকিব গৈছিলোঁ সদায় শিকাই দিছিল কিন্তু প্ৰথমতে এনেকুৱা হৈছিল বহুতৰ এটা কথা থাকে অকণমান গপচত থকা ল'ৰা দেৱপ্ৰতিম দা বা দেৱপ্ৰতিম ছাৰ এই যে গপচত থকা প্ৰথমতে গৈ পেলাই কিবা এটা সুধিবলৈ ভয় এটা কৰে এইটো কি মানে বস্তুটো অকণ দমত থাকে নেকি মানে অফিচত হওক বা এনেও মই দমত থকা বুলি নহয় আচলতে মোৰ স্বাস্থ্যটো চাইহে চাগে ভয় কৰে নেকি মই ইমান তেনেকুৱাতো নহয় মই এপ্ৰ'চেবলে বুলি মই নিজকে ভাবোঁ কিয় জানো মোৰ তেনেকুৱা কিয় বা হয় মোৰ তেনেকুৱা একো অসুবিধা কেতিয়াও নাথাকে মই সকলোৰে লগত ধেমালি কৰি হাঁহি ফূৰ্তি কৰিয়ে থাকি ভাল পাওঁ আৰু মই তেনেকেই থাকি ভাল পাওঁ নতুনক শিকোৱাত মোৰ কেতিয়াও আপত্তি নাছিল আৰু নাথাকেও কাৰণ মই নিজেও কেইবাটাও ইনষ্টিটিউটত মই তেনেকৈ যাওঁ পঢ়াওঁ আজি ইয়ালৈও আহিছোঁ সেইটো আগ্ৰহতেই আহিছোঁ যাতে নতুনক লগ পাওঁ নতুনখিনিক আমি আচলতে যদি মোৰ নিজৰ কথা কওঁ মই কোনো গডফাদাৰ নোহোৱাকৈ মিডিয়া ইণ্ডাষ্ট্ৰীত যোৱা মানুহ সাধাৰণতে মোৰ ৰেফাৰেঞ্চ দিয়া মানুহো মোৰ কোনো নাছিল মোক কোনো ৰেফাৰ কৰাও নাই নিজেই শিকিছোঁ নিজেই শিকিছোঁ আৰু নিজেই যি পাৰিছোঁ তেনেকেই কৰি সোমাইছোঁ আৰু আজিলৈকে বৰ্তি আছোঁ ভগৱানে বৰ্তাই থাকিব বোধ কৰোঁ কিন্তু মই আশা কৰোঁ যাতে মোৰ জুনিয়ৰ চামখিনি হওক বা মোৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনি হওক তেওঁলোকক যদি মই দুটা কথাও শিকাব পাৰোঁ মই থকা ফিল্ডখনৰ তেতিয়াহ'লেহে মই আচলতে কাম কৰিছোঁ প্ৰথম আপোনাক লগ পোৱাৰ দিনটো মোৰ মনত আছে মই গৈছোঁ মোক সুধিছে আপুনি ক'ৰ পৰা আহিছোঁ মই বোলো তেজপুৰ ইউনিভাৰ্চিটি মোক তাৰপৰা সুধিলে আপুনি ঘৰ ক'ত মই বোলো বিশ্বনাথ চাৰিআলি খুব ধুনীয়াকৈ কৈছোঁ আৰু প্ৰথম গৈছোঁ আৰু আপুনি কৈছে মোৰ ঘৰ গহপুৰত তেতিয়া অকণমান জোচটো আহিছে মানে এইফালৰ মানুহ পাইছোঁ আৰু সেইটো থাকেই আমাৰ সকলোৰে আছে মিডিয়া হাউচত আমি সকলোৱে ককাই ভাই নিচিনাকেই থাকোঁ কিন্তু নিজৰ ফালৰ মানুহ এটা পালে ভাল লাগে সকলোৰে ভাল লাগে আৰু এটা প্ৰশ্ন সুধিম মিডিয়া হাউচত মেনেজ কৰা অংক কিমান চলে মানে মেনেজ কৰা অংক মানে আপুনি কিবা এটা বাতৰি পঢ়িব লৈছে বা আপুনি কিবা এটা বাতৰি আনিছে সেই মিডিয়া হাউচটোত বাতৰিটো আপুনি আগবঢ়োৱাৰ আগত বা বাতৰিটো প্লে' কৰাৰ আগত কেতিয়াবা প্ৰেছাৰ আহেনে যে এইটো বাতৰি প্লে' নকৰিবি বা কিবা মেনেজ মানে তেনেকুৱা ধৰণৰ কিবা অংক চলে নেকি সেইটো এতিয়া কথাটো তুমি সুধিছা ঠিকে আছে হয় কিন্তু এটা সময়ত অসমৰ সংবাদ মাধ্যম সাংবাদিকৰ জৰিয়তে চলিছিল সেইটো সঁচা কথা সাংবাদিকৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল আৰু সাংবাদিকৰ অধীন আছিল সাংবাদিকৰ অধীন থকালৈকে অসমৰ সংবাদ মাধ্যমত যিখিনি হৈছিল সেইখিনি অসমবাসীয়ে জানে কিন্তু এতিয়া সংবাদ মাধ্যম সম্পূৰ্ণ মালিকানাধীন গতিকে মালিকানাধীন সংবাদ মাধ্যমখনত কি হয় সেইটো আচলতে মই নিজকে অপ্ৰয়োজনীয় বুলি ভাবোঁ সেইখিনি কথা কোৱাটো কিন্তু প্ৰত্যেকটো হাউচৰে আইডিঅ'লজি আছে প্ৰত্যেকটো হাউচৰে নিজৰ নীতিগত আদৰ্শ আছে সেইমতে চলে আৰু সেইমতেই কাম হৈ আহিছে আগলৈও বোধ কৰোঁ তেনেকৈয়ে হৈ থাকিব আৰু এটা কথা সুধোঁ এনেকুৱা হয় কেতিয়াবা ৱৰ্ক প্লেচ এটাত য'ত যি ৱৰ্ক প্লেচেই নহওক কিয় কৰ্মস্থলী যিয়ে নহওক কিয় মোতকৈ মই তোক আগবাঢ়িব নিদিওঁ বা সি মোতকৈ আগবাঢ়িব নোৱাৰে সি কেনেকৈ মোতকৈ আগবাঢ়িব এটা বেলেগ ধৰণৰ মানে গুড কম্পিটিশ্যন ভাল কম্পিটিশ্যনটো ভাল কিন্তু এটা বেয়া কম্পিটিশ্যনো কেতিয়াবা হয় এই ক্ষেত্ৰত ইমান দিন যোৱা প্ৰায় 10 বছৰমান আপুনি কৰ্মৰত তাকো মিডিয়াত কৰ্মৰত এই ক্ষেত্ৰত আপুনি কি অনুভৱ কৰে বা আপুনি কেতিয়াবা এনেকুৱা মানে সমস্যাৰ সন্মুখীন হৈছিলনে বা হৈছেনে প্ৰতিযোগিতা থাকে অস্তিত্বৰ শংকাত ভোগা মানুহো আছে হয় সেইটো সঁচা কথা কিন্তু তাক তুমি ভয় কৰিব নালাগিব ভয় যদি কৰা তেতিয়াহ'লে তুমি মানে বোকাত নামিছা যেতিয়া বোকা লাগিব বুলি ভাবিব লাগিব পানীত নামিলে বোকা লাগিব আৰু যেতিয়া মানে যুঁজিলে জিকিবলৈ যুঁজিব লাগে মোৰ মতে কথাবোৰ তেনেকুৱা গতিকে মই আজিলৈকে সেইবিলাক বৰ বিশেষ নটিচো কৰা নাই মই বেছি কেয়াৰো কৰা নাই যে কোনোবাই যদি মোৰ লগত কৰিছে মই নিজেই নিজৰ কামখিনিক লৈ ব্যস্ত থাকোঁ সেইটো হয় মই বহুত বেছি গ্লেমাৰ বিচাৰি বা মই গ্লেমাৰাছ সাংবাদিকতাটোকো মই বেছি সেই পথেও যোৱা নাই কিন্তু মোক লৈ যদি কোনোবাই তেনেকুৱা কিবা কৰিছেও মই মোৰ কামৰ জৰিয়তেহে উত্তৰ দিয়াটো
বিশ্বাস কৰোঁ আৰু মই সকলোকে কওঁ যে নিজৰ নিজৰ কামৰ জৰিয়তে উত্তৰ দিব লাগে। সেইটো অকল তুমি সংবাদ মাধ্যম বুলি ক'লেও ভুল হ'ব। বিভিন্ন ক্ষেত্ৰত প্ৰত্যেকটো ক্ষেত্ৰতে আছে। সেয়া তুমি লাগিলে কোৱা সাংস্কৃতিক জগতেই কোৱা, সেয়া অভিনয় জগতেই কোৱা, যিয়ে কোৱা আৰু যিখন জগতত গ্লেমাৰ আছে টু চাম এক্সটেণ্ট, মই নাজানো আজি সাংবাদিকতাত গ্লেমাৰ আছেনে নাই, কিন্তু মই মানে একেষাৰে ক'বলৈহে বেয়া পাইছোঁ। তো সেই য'ত কিঞ্চিত পৰিমাণে হ'লেও গ্লেমাৰ আছে বা অলপ কিঞ্চিত পৰিমাণে হ'লেও পাৱাৰ আছে, তাত কিন্তু সেই সুস্থ অসুস্থ দুইটা প্ৰতিযোগিতাই আছে। তোমাৰ ওপৰত ডিপেণ্ড কৰিব যে তুমি কোনখন ৰেচত ভাগ লোৱা। 2016 চনৰ পৰা সাংবাদিকতাৰ লগত জড়িত। 16ৰ পৰা আজি 2025 বছৰটো শেষেই হৈছে। 16 নহয়, মোৰ 15ৰ পৰা 2025 10 বছৰ, এতিয়া 26ত সোমাব। আৰু এই 10 বছৰত আটাইতকৈ ভাল লগা মানে মুহূৰ্ত আৰু আটাইতকৈ দুখ লগা বা বেয়া লগা মুহূৰ্ত? আটাইতকৈ ভাল লগা মুহূৰ্ত বুলি ক'লে বহুত আছে, সেইটো মই ক'ব নোৱাৰিম তোমাক এতিয়া এটা এটাকৈ মই হয়তো ভাবিবলৈ অকণমান টান হ'ব। কিন্তু আটাইতকৈ বেয়া লগা মুহূৰ্ত মোৰ কাৰণে জুবিন দা ঢুকোৱাৰ খবৰটোৱে আছিল। মই তাতকৈ আৰু ভয়ানক বাতৰি অসমৰ ৰাইজক কেতিয়াও দিবলগীয়া হোৱা নাই। আৰু মোৰ কাৰণে আটাইতকৈ দুখ লগা বাতৰি আৰু মোৰ বাবে আটাইতকৈ পঢ়িবলৈ জটিল হোৱা বাতৰি সেইটোৱে আছিল। হয়, আচলতে সংবাদ ক্ষেত্ৰত জড়িত প্ৰত্যেকজনে আচলতে যেতিয়া ব্ৰেকিং নিউজটো বা সেই নিউজসমূহ দিছিলে, তেতিয়া আচলতে হয়তো আপোনালোকে উপলব্ধি কৰিছিলে, মানে আমি উপলব্ধি কৰিছোঁ আচলতে আপোনালোকৰ হয়তো কেনেকুৱা লাগিছিল বাতৰিটো পঢ়োঁতে, কাৰণ আমি বাতৰিটো চায়েই আমি কিবা হৈ গৈছোঁ। আৰু আপোনালোকে যেতিয়া বাতৰিটো পঢ়িছে, আপোনালোকৰ কেনেকুৱা আচলতে লাগিব পাৰে। আপুনি বৰ্তমান আৰু এটা প্ৰতিদিন টাইমত কৰ্মৰত। তুমি মোক ভাল লগা সুধিলা, তুমি দুখ লগা সুধিলা, মোক ভয় লগা এটা সোধা। মই ভয় লগাটো মোৰ ভয় লগাটো হ'ল মাজতে 5.7 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্প আহিছে। সেই সময়ত মই অন কেমেৰা আছোঁ আৰু মই স্পীড নিউজ পঢ়ি আছোঁ। আৰু যিসকলে জানে স্পীড নিউজ পঢ়ি থাকিলে তোমাৰ কি হয়, স্ক্ৰীনৰ পৰা তুমি মানে অফ স্ক্ৰীন নোহোৱাই কোনো কাৰণত। মই অন স্ক্ৰীন পঢ়ি আছোঁ আৰু মই এনেকৈ হিলি আছোঁ। মই ওপৰত দেখিছোঁ মোৰ ষ্টুডিঅ'ত লাইটকেইটা গোটেইকেইটা এনেকৈ হিলি আছে। তোমাৰ ষ্টুডিঅ'ৰ ডেস্কখন, আমাৰ পডিয়ামটো হিলি আছে, তাৰ সমান্তৰালভাৱে কেমেৰাটো এনেকৈ হিলি আছে। আৰু মই এৰি যাব পৰা নাই। মই সন্মুখলৈ চাইছোঁ, মোৰ PCR টিমৰ গোটেই ল'ৰা ছোৱালীখিনি আঁতৰি গুচি গ'ল। মোৰ নেক্সট ভিজুৱেলটো প্লে' কৰিবলৈও PCRত মানুহ নাই। কিন্তু মই সেইখিনি সময়ত ধৈৰ্য ধৰি পঢ়িলোঁ আৰু। কিন্তু সেইটো মোৰ জীৱনত আটাইতকৈ ভয় লগা মুহূৰ্ত আছিলে, কাৰণ মই ভূমিকম্পক মানে টু চাম এক্সটেণ্ট মই ভয় কৰোঁ। এইটো অলপ দিনৰ আগৰ কথা, এইটো কিছুদিন আগৰ ঘটনা। আপুনি বৰ্তমান প্ৰতিদিনত কৰ্মৰত। প্ৰতিদিন টাইমত নিতুমণি দা আছে, মৃণাল দা আছে, সুনীত দা আছে, পংকজ দা আছে, নয়ন দা আছে, অমৰেন্দ্ৰ দা আছে, আৰু কেইবাজনো এই সংবাদ ক্ষেত্ৰৰ আমি আচলতে যাৰ উদাহৰণ সদায় লওঁ, তেখেতসকল জড়িত হৈ আছে। এইসকল বিশেষ ব্যক্তিৰ লগত কাম কৰি, একেটা অফিচত কাম কৰি অভিজ্ঞতা কেনেকুৱা? কাৰণ আমি বাতৰিত তেওঁলোকক চাই থাকোঁ, আপুনি কেনেকুৱা অভিজ্ঞতা লাভ কৰিছে? মই যদি তোমাক প্ৰতিদিন টাইমৰ এনভাইৰনমেণ্টটো ক'বলৈ হয়, মোৰ দ্বিতীয়খন ঘৰ বুলি ক'ব পাৰোঁ। হয়, তাত আমি এজনে আনজনক গালিও পাৰে, ধেমালিও কৰে, আৰু জ্যেষ্ঠ কনিষ্ঠৰ মাজত মানে সেই এপ্ৰ'চেবল নেচাৰটো আছে, খুব ভাল। তুমি তাত কোনেও মানে ধৰা সেই গেপটো মেইনটেইন নকৰে, বাতৰিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰাৰ কথাটো নকয়, শিকাই দিয়ে। আৰু ভুলটো ভুল, ভালটোক ভাল বুলি ক'লে তাত তোমাৰ মানে দ্বিতীয় এজনে আহি তোমাক সেইটো ক্ষেত্ৰত তোমাৰ লগত যুক্তিতৰ্ক কৰিব, কিন্তু তোমাক কেতিয়াও মানে টানি নিদিয়ে বা সেইটোত বহুৱাই নথয়। গতিকে প্ৰতিদিন টাইমৰ তোমাৰ এজ এ হ'ল তুমি মেনেজমেণ্টৰ পৰাও যদি মই কওঁ, আজিলৈকে মই কিন্তু যিটো এনভাইৰনমেণ্ট পাইছোঁ সদায় এপ্ৰ'চেবলেই, সকলোকে তুমি এপ্ৰ'চ কৰিব পাৰা। হয় বাৰু এইটো কথা, কাৰণ আমি এমাহ দুমাহ সময় কাম কৰিছিলোঁ আৰু তেতিয়া মানুহখিনি খুব মৰমীয়াল, খুব আমাক শিকাই দিছিলে, সেইখিনি আমি নিজেও পাইছিলোঁ। গুৱাহাটী প্ৰেছ ক্লাব কেনেকুৱা চলি আছে? ইলেকশ্যন হৈ গৈছে চাগে? গুৱাহাটী প্ৰেছ ক্লাবৰ ভাল চলি আছে। মই মানে সাধাৰণতে সাংস্কৃতিক কাৰ্যসূচীখিনিতহে তেওঁলোকৰ লগত জড়িত হৈ থাকোঁ, বা কিবা অনুষ্ঠান প্ৰতিষ্ঠান হ'লে মই যাওঁ। মোৰ নিজৰ বিবেকে যিখিনি কৰিব পাৰোঁ ক্লাবটোৰ কাৰণে আমি কৰোঁ। ভাল, আমি আশাবাদী। নতুনকৈ কমিটি এখন গঠন হৈছে। অমৰেন্দ্ৰ ডেকা আমাৰ প্ৰতিদিন টাইমৰে জ্যেষ্ঠ সাংবাদিক, তেখেতৰ সাধাৰণ সম্পাদক, খগেন কলিতা সভাপতি, সমীৰণ বৰঠাকুৰ আমাৰ তেখেত সাংস্কৃতিক সম্পাদক, প্ৰতিদিনৰ
ঠিক তেনেকৈ আছে যিকেইজনে দায়িত্ব লৈছে অত্যন্ত আগ্ৰহেৰে এতিয়া কামখিনি আগবঢ়াই নিছে পূৰ্বৰ যিখন কমিটি আছিল তাৰ ওপৰত কিছু ক্ষোভ আছিলে সেই ক্ষোভখিনি সকলোৱে ইণ্ডিভিজুৱেল ক্ষোভো আছিল কিছুমানৰ সামূহিক ক্ষোভ আছিল কিন্তু এতিয়া আশা কৰিছোঁ তেনেকুৱা ক্ষোভ হ'বলগীয়া কাম তেওঁলোকে নকৰিব যিহেতু একেবাৰে প্ৰিলিমিনাৰী ষ্টেজত আছে তেওঁলোকে ভালকৈ কৰি আছে আপুনি প্ৰত্যেকটো কথাতে মানে আপোনাৰ কথাখিনিত গম পাইছোঁ আপুনি ক'লে মই প্ৰেছ ক্লাবৰ কথা সুধিলোঁ আপুনি ক'লে সাংস্কৃতিক অনুষ্ঠানবোৰত আপুনি জড়িত আছে প্ৰেছ ক্লাবৰ বা আপোনাৰ সেই শৈশৱৰ দিনখিনিৰ কথাও আপুনি কওঁতে কৈছে ৰাস ভাওনা নাটক আৰু দেৱপ্ৰতিম বৰুৱা মুদ্ৰাৰ ইপিঠি সিপিঠি মোৰ এটা পেচা এটা নিচা এটা পেচা এটা নিচা ঠিক আছে এটা পেচা এটা নিচা গতিকে অকণমান সেই ভাওনাৰ অকণমান বচন বা অকণ শুনিম আজি আমি ভাওনা ৰাস গান নাটক এইবোৰ সৰুৰে পৰা ঘৰত পাই অহা আৰু সেইটো তেজতে আছে গতিকে কৰি থাকোঁ কিনো ক'ম এতিয়া তোমাক আৰু ইটো এটা পেটৰ তাৰণাত এটা মনৰ তাৰণাত কৰি থকা নিচিনা কাম মই ৰাসৰ কংসৰ ডাইলগ এটাকে মাতি সেইটো ফেমাছ হয় খুব মানে মোক যোনেই লগ পায় আৰু দেৱপ্ৰতিম দাক যোনে লগ পায় আচলতে এবাৰ হ'লেও শুনিবলৈ চেষ্টা কৰে সেই কংসৰ যিটো ডাইলগ বুলি কৈছোঁ আৰু গতিকে দেৱপ্ৰতিম দা একদম অনুৰোধ জনালোঁ আমাৰ তৰফৰ পৰা কালকেতু ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা পলাও কলৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকে য'তেই পোৱা বলিয়া দতাল হাতী জোৰে আনি মেলি দিয়া প্ৰজা সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা ধন্যবাদ ধুনীয়াকৈ বচনটো আচলতে ক'লে মই উপলব্ধি কৰিছোঁ যে ইয়াত শুনিয়ে ভাল লাগিছে আৰু যেতিয়া ভাওনা চাবলৈ যাম তাত যেতিয়া দেৱদাই ভাওনাত এই বচনখিনি ক'ব মজা এটা লাগিব শুনি পেলাই নিমন্ত্ৰণ পামনে ইয়াৰ পাছত আকৌ যেতিয়া হ'ব খুব আকস্মিকভাৱে হয় কাৰণ আমি বহুত বেছি ৰিহাৰ্চেলৰ সময় নাপাওঁৱেই তো ফৰ্মেটত আমাক স্ক্ৰিপ্টটো দিয়া থাকে কিন্তু আমি ৰিহাৰ্চেল 3-4 দিন কৰিবলৈ পাওঁ তো সেই 3-4 দিনৰ ভিতৰতে ওলাই যায় মই মাতিম তুমি আহিবা যাম আৰু গহপুৰৰ ফালে কলাবাৰীৰ ফালে হ'লেতো যামেই বাৰু ইয়ালৈ আজিকালি মানে বেলেগ কথা নহয় দীৰ্ঘদিন মানে ইয়ালৈ আহিব পৰা নাই মই ইয়াত চাগে লাষ্টলি 2018 মানতেই মই আমাৰ কলাবাৰীৰে এখন ৰাসত কৰিছিলোঁ তাৰপিছত মই কৰা হোৱা নাই আমি ধেৰ কথা পাতিলোঁ আজি প্ৰায় এঘণ্টাই হ'ল চাগে আমি শেষৰ ফালে আহিম আপুনি ঘৰৰ কথা ক'লে ঘৰত কোন কোন আছে আপোনাৰ ঘৰত মোৰ বৰ্তমান মা দেউতা থাকে আৰু আমাৰ সৰু পেট এটা আছে মা দেউতা অকলে থাকে পেটটো থাকে আৰু বা ভিনদেউ আছে আৰু লগতে মোৰ ভাগিন আছে তেওঁলোক হাজনত থাকে দাদা বৌ আৰু মোৰ ভতিজী দুজনী আছে সিহঁতি গুৱাহাটীত থাকে মই গুৱাহাটীতে থাকোঁ আৰু সদস্য প্ৰস্তুতি মানে বিয়া বাৰু এই প্ৰশ্নবিলাক সুধিলে মই আচলতে আঁতৰি যাওঁ গতিকে এতিয়া মই ইয়াৰ পৰা আঁতৰি যাব নোৱাৰোঁ যিহেতু গতিকে উত্তৰটো নিদিওঁ আৰু মানে আমি অপেক্ষা কৰিছোঁ সেই বিয়াখনৰ নিমন্ত্ৰণ খুব সোনকালেই পাম চাগে এই কিবা তুমি আমাৰ কলিতা খুৰীৰ নিচিনা কথাকেইটা সুধিলা মোৰ ভাল লাগিল নিমন্ত্ৰণ পাম বুলি আশা থাকিল বাকীখিনি আমি অনুষ্ঠানৰ শেষত পাতিম আৰু পিছত ধন্যবাদ জনাইছোঁ ইমান মানে ব্যস্ততাৰ মাজতো আমাৰ মাজত অহাৰ বাবে ছয়দুৱাৰ কলেজলৈ আহিলে আমাৰ গণমাধ্যম বিভাগলৈ আহিলে এই অনুষ্ঠানটোৰ অংশীদাৰ হ'ল শেষত এই কলেজখন আৰু এই গণমাধ্যম বিভাগটোক লৈ কি কৈ যাব বা কি পৰামৰ্শ দি থৈ যাব ছয়দুৱাৰ কলেজক পৰামৰ্শ দিয়াৰ দৃশ্যতা মোৰ একেবাৰে নাই কাৰণ এইখন মোৰ চিৰনমস্য কলেজ মোৰ বহুত আক্ষেপ যে মই বাহিৰত পঢ়িবলৈ গ'লোঁ কিন্তু মোৰ পঢ়িবলৈ বহুত হেঁপাহ থাকিল কিন্তু দাদা বাইদেউ যিহেতু তাতে পঢ়ি আছিলে গতিকে ময়ো তালৈকে গৈ মই তাতেই পঢ়া শুনা সমাপ্ত কৰিলোঁ কিন্তু মোৰ বহুত আশা আছিল যে ময়ো কেতিয়াবা ছয়দুৱাৰৰ ষ্টুডেণ্ট হ'ম কিন্তু নহ'লগৈ এতিয়া আহিবলৈ পাই ভাল লাগিছে আগতে মই এবাৰ নে দুবাৰ নাটক কৰিবলৈ আহিছিলোঁ ইয়াত আৰু বাকী গণমাধ্যমৰ যিটো বিভাগ হৈছে তাক লৈ মই কিন্তু বহুত আশাবাদী আৰু মই এটা কথা সদায় বিশ্বাস কৰোঁ যদি তুমি ফাৰ্মাচিষ্টো হোৱা তুমি পঢ়ি শুনি হোৱা যদি তুমি কিবা কাৰণত মানে
বেজালিও কৰিবলৈ গৈছা তেতিয়াও তুমি পঢ়ি শুনি যোৱাটো জৰুৰী। এটলিষ্ট তুমি আয়ুৰ্বেদিক কেইখন পঢ়ি মেলি কিতাপ কেইখন পঢ়ি তেনেধৰণেও তুমি ঔষধ দিয়াটো জৰুৰী। কিন্তু অসমত আজিকালি সাংবাদিকেই এনেকুৱা এটা বিষয় হৈ পৰিছে য'ত আটাইতকৈ বেছি মানে টেকনিকেলি আনচাউণ্ড মানুহ সোমাই আছে। মই সেইটো কথা এইটো কাৰণেই কৈছোঁ, পূৰ্বতে এইটো ধাৰা আছিল, কিন্তু আজিৰ তাৰিখত সাংবাদিকতা যিহেতু এটা পেচা, আৰু আজিৰ তাৰিখত কেতিয়াও মানে সাংবাদিকতা সেৱা হৈ নাই, সাংবাদিকতা এতিয়া এটা বৃত্তি। গতিকে এই এটা বৃত্তিত তুমি যেতিয়া অৱতীৰ্ণ হ'বলৈ যাবা, যদি তুমি শিক্ষক হ'বলৈ তুমি BEd DLEd কৰিব লাগে, মোৰ বোধেৰে দেই, সেইটো সম্পূৰ্ণ মোৰ নিজৰ ব্যক্তিগত মত, তুমি যদি মানে কিবা কাৰণত ডক্টৰ হ'বলৈ যদি MBBS কৰিব লাগে, তেতিয়াহ'লে সাংবাদিকতা কৰিবলৈও তুমি এটলিষ্ট 1 বছৰ বা 2 বছৰীয়া কোৰ্চ এটা কৰি অহাটো, মানে বেছিকখিনি জানি অহাটো, এথিক্সখিনি জানি অহাটো, মানে যিখিনি গাইডলাইনছ আছে সেই গাইডলাইনছখিনি জানি অহাটো যথেষ্ট জৰুৰী। আৰু সেইকাৰণে এতিয়া অসমত 2 ধৰণৰ সাংবাদিক আছে, এক হৈছে সাংবাদিক আৰু 2 হৈছে বুমধাৰী। তো সেই বুমধাৰীখিনিৰ পৰা মই অসমৰ ৰাইজক আঁতৰি থাকিবলৈ অনুৰোধ জনাইছোঁ। বুমটো হাতত থাকিলেই সকলো সাংবাদিক নহয় বুলি মই অত্যন্ত অন্তঃকৰণেৰে বিশ্বাস কৰোঁ। এনে নহয় যে যিসকলে পঢ়ি যোৱা নাই তেওঁলোক বেয়া সাংবাদিক, যিসকলে টেকনিকেলি শিক্ষা লোৱা নাই তেওঁলোক বেয়া সাংবাদিক, মই সেইটো ক'বলৈ কেতিয়াও নাযাওঁ। কাৰণ তেনেধৰণেৰেই বহুখিনি মানুহে এতিয়াও অসমত কাম কৰি শ্ৰম কৰি খাই আছে। কিন্তু বুমটো হাতত ল'লেই এক প্ৰকাৰৰ সন্ত্ৰাসবাদীৰ আচৰণ কৰা একাংশও আছে, তেওঁলোকে ধন দাবী কৰাও দেখিবলৈ পোৱা যায়। তেওঁলোকৰ পৰা ৰাইজক সতৰ্ক হৈ থাকিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকৰ নিচিনা মানে আৰু প্ৰজন্ম যাতে জন্ম নহয়, তাৰ বাবেই এই গণমাধ্যমৰ বা গণসংযোগৰ শিক্ষা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আৰু তেনেধৰণৰ এটা ইনিচিয়েটিভ লোৱাৰ কাৰণে মই ছয়দুৱাৰ মহাবিদ্যালয়ক অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু উত্তৰ কামনা কৰিছোঁ। তাৰ সমান্তৰালভাৱে প্ৰতিগৰাকী শিক্ষাৰ্থীক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই কৈছোঁৱেই যে মোৰ পৰা যিখিনি মই কৰিব পৰা যিখিনি থাকে, মোৰববীয়াকৈ মই কৰিব পৰা যিখিনি থাকে, তেওঁলোকক ক'ত পঢ়িলে ভাল হ'ব, কি পঢ়িলে ভাল হ'ব, এনেধৰণৰ যিখিনি কথা শিকাবলগীয়া বুজাবলগীয়া তেওঁলোকে জানিবলগীয়া থাকে, সেইখিনি তেওঁলোকে জানিব পাৰিব। আৰু এনেদৰে মোক আজি মাতি অনাৰ বাবে আচলতে মোৰ মনৰ কথা জানিবলৈ মোকেই যোগ্য বুলি ভবাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৱপ্ৰতিম দা, পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ইমান ধুনীয়াকৈ প্ৰায় 1 ঘণ্টাৰ বেছি হ'ল চাগে কথাখিনি আপুনি ক'লে, আৰু আজিৰ দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীখিনিও আপোনাৰ পৰা বহুত নতুন কথা শিকিলে। ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আপুনি এনেধৰণৰ দিহা পৰামৰ্শবোৰ আমাৰ ছাত্ৰ ছাত্ৰীক দি যাব বুলি আশা কৰিছোঁ। আৰু ইমানখিনিয়ে কৈ পুনৰবাৰ আজি ব্যস্ততাৰ মাজত আহি উপস্থিত হোৱাৰ বাবে পুনৰবাৰ ছয়দুৱাৰ মহাবিদ্যালয় স্বায়ত্তশাসিত আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ গণমাধ্যম বিভাগ আৰু এই বিমূৰ্ত চিন্তন শীৰ্ষক অনুষ্ঠানটিৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ তৰফৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাচুৰ্য।